অকলশৰীয়া হৈ পৰিছে নেকি গৌৰৱ গগৈ যাৰ বাবে গৌৰৱ গগৈয়ে কবলৈ বাধ্য হৈছে যে এতিয়া আগতকৈ মোৰ জোৰ কমিছে কি কাৰণত গৌৰৱ গগৈয়ে কবলগীয়া হ'ল যে আগতকৈ গৌৰৱ গগৈৰ এতিয়া জোৰ কমিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ গৌৰৱ গগৈয়ে যি ধৰণৰ কামকাজ অব্যাহত ৰাখিছে সমগ্ৰ অসমবাসী ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ আছে এইবাৰ বিধানসভা নিৰ্বাচনৰ যুঁজখনক লৈ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ এই যুঁজখনক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু যি সময়ত ককালত টঙালি বান্ধিছে প্ৰতিটো দলে এফালে হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে গৌৰৱ গগৈ বিভিন্ন ধৰণৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে নিৰ্বাচনী ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আছে বিৰোধীৰ সৈতে মিত্ৰতাক লৈ আলোচনা চলি আছে আৰু তাৰ মাজতে অসহায়ভাৱে স্বীকাৰোক্তি কৰিলে নেকি গৌৰৱ গগৈয়ে যে তেওঁৰ এতিয়া আগতকৈ জোৰ কমিছে কি পৰিস্থিতিত এই কথা ক'বলগীয়া হ'ল গৌৰৱ গগৈ হয় মিত্ৰতাক লৈ এখোজ আগুৱাইছে আকৌ দুখোজ পিছুৱাই আছে গৌৰৱ গগৈ বা কংগ্ৰেছ বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰা কংগ্ৰেছে এফালে যদি অসম জাতীয় পৰিষদৰ সৈতে আসনৰ বুজাবুজি চূড়ান্ত হৈছে আসনৰ বুজাবুজিত কংগ্ৰেছ হাই কমাণ্ডে সিল মোহৰ মাৰিছে কিন্তু এতিয়াও অন্যতম এটা বিৰোধী দল যি মিত্ৰতাক লৈ ইমান দিনে কুচকাৱাজ কৰি আহিছে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে মিত্ৰতাক লৈ এটাৰ পিছত আনটো ডেডলাইন বান্ধি দিছে গৌৰৱ গগৈ আৰু সেই ডেডলাইন উকলি গৈ আছে গৌৰৱ গগৈ এটাও সিদ্ধান্ত দিব পৰা নাই এই মুহূৰ্তত ৰাইজৰ দলৰ সৈতে মিত্ৰতা এতিয়াও চূড়ান্ত কৰিব পৰা নাই স্ক্ৰিনিং কমিটিৰ বৈঠক এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত হৈছে নতুন দিল্লীত আৰু সেই বৈঠক সামৰি গৌৰৱ গগৈ গুৱাহাটীত উপস্থিত হৈছে আৰু গুৱাহাটীত উপস্থিত হৈ মিত্ৰতাক লৈ আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে যে মিত্ৰতাৰ অংক যে এতিয়াও মিলাব পৰা নাই কেইবাটাও সমষ্টিক লৈ এতিয়াও যেন অনিশ্চিত হৈ আছে সমগ্ৰ বিষয়টো সেই কথাৰেই যেন আজি উকমুকনি দেখিবলৈ পোৱা হ'ল গৌৰৱ গগৈ কেতবোৰ মন্তব্যত ৰাইজৰ দলৰ সভাপতি ৰাজনীতিৰ খিলাৰী বুলি যাক কোৱা হয় অখিল গগৈ আৰু সেই অখিল গগৈ 15টা সিট 15খন আসনক লৈ আকুৰ্গ স্থিতি গ্ৰহণ কৰি থকাৰ সময়ছোৱাতে ৰাইজৰ দলৰে মিত্ৰতা প্ৰসংগত গৌৰৱ গগৈ আজি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ অখিল গগৈ কি বুজাব বিচাৰিছে সেই প্ৰশ্নও আজি গৌৰৱ গগৈ উত্থাপন কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ যেটো অখিল গগৈ কেইবাটাও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছক হেঁচা প্ৰয়োগ কৰি আহিছে কেইবাটাও সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথাও ইতিমধ্যে কোৱা হৈছে গতিকে সেই প্ৰসংগত কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ কি বুজাব বিচাৰিছে অখিল গগৈয়ে সেই প্ৰশ্ন উত্থাপন কৰিলে গৌৰৱ গগৈয়ে এই কথা ৰাইজে বুজক এতিয়া আগতকৈ মোৰ জোৰ কমিছে তথাপিও মই ৰাইজৰ দলৰ লগত মিত্ৰতাৰ পক্ষত আছো এয়া হৈছে আজিৰ দিনটোৰ গৌৰৱ গগৈৰ ষ্টেটমেন্ট মিত্ৰতাক লৈ য'ত তেওঁ কৈছে যে ৰাইজে হেয়া বুজি পাব অখিল গগৈ কেনে ধৰণৰ ৰাজনীতি কৰি আছে যি আকুৰ্গ স্থিতি গ্ৰহণ কৰি আছে বিশেষকৈ কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ অখিল গগৈয়ে কেতবোৰ সমষ্টি খামুচ মাৰি ধৰাৰ যি এটা যুঁজ চলাই আছে হেয়া ৰাইজে বুজক বুলি গৌৰৱ গগৈয়ে কৈছে তাৰ সমান্তৰালকৈ গৌৰৱ গগৈয়ে ক'লে যে এতিয়া মোৰ আগতকৈ জোৰ কমিছে তথাপিও মই ৰাইজৰ দলৰ লগত মিত্ৰতাৰ পক্ষত আছো এয়া হৈছে গৌৰৱ গগৈৰ মন্তব্য অখিল গগৈ যেহেতু ইয়াৰ পূৰ্বে কেইবাটাও ডেডলাইন বান্ধি দিছে গৌৰৱ গগৈ তেতিয়া গৌৰৱ গগৈয়ে কৈছিল যে কিছুদিন বিজেপিৰ ভিতৰ চৰাত চলি থকা অন্তৰ্কলহ বা দলীয় অন্তৰ্কলহ উপভোগ কৰক বিৰোধী মিত্ৰ দলসমূহে কাৰণ বিজেপিৰ দুটা ফৈদ আছে হিমন্ত বিশ্ব শৰ্মা ফৈদৰ কথা উল্লেখ কৰিছিল গৌৰৱ গগৈয়ে আন এটা সৰ্বানন্দ পন্থী ফৈদৰ কথা উল্লেখ কৰিছিল গতিকে বিজেপিৰ ভিতৰ চলাত চলি থকা সেই দুটা ফৈদৰ সংঘাত বিৰোধী মিত্ৰ দলসমূহে কিছুদিন উপভোগ কৰক মনোৰঞ্জন কৰক সেই কথা উল্লেখ কৰা গৌৰৱ গগৈয়ে এতিয়া নিজৰে যেন অংক মিলাব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যাৰ বাবে নেকি অসহায়ভাৱে গৌৰৱ গগৈয়ে এই স্বীকাৰোক্তি প্ৰদান কৰি ক'লে যে আগতকৈ মোৰ এতিয়া জোৰ কমিছে তথাপিও ৰাইজৰ দলৰ সৈতে মিত্ৰতাক লৈ এতিয়াও আশাবাদী হোৱাৰ কথাও উল্লেখ কৰিলে গৌৰৱ গগৈয়ে উল্লেখযোগ্য যে কেইবাটাও সমষ্টিৰ সমীকৰণ এতিয়াও মিলি অহা নাই বিশেষকৈ ৰাতিৰ ভাগত নিশাৰ ভাগত আমি দেখিবলৈ পালো গৌৰৱ গগৈৰ অজন্তা পথ থকা বাসগৃহৰ সন্মুখত দলগাঁৱৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকলে প্ৰবল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে য'ত নেকি দলগাঁও সমষ্টি ৰাইজক এৰি দিয়া বুলি খবৰ ওলাইছে আৰু তাতেই ক্ষুণ্ণ হৈছে তৃণমূল কংগ্ৰেছ কৰ্মীসকল আৰু কোনো পদ্ধতিত দলগাঁও ৰাইজৰ দলক এৰি দিব নোৱাৰে সেই হুংকাৰ প্ৰদান কৰিছে
গৌৰৱ গগৈৰ সন্মুখত প্ৰতিবাদী তৃণমূল কংগ্ৰেছ কৰ্মীসকলে গতিকে তেনেধৰণৰ চৌদিশে এটা অস্বস্তিকৰ বিমূৰত পৰা পৰিস্থিতিৰ মাজত বৰ্তমান গৌৰৱ গগৈ আৰু তেনেদৰে অখিল গগৈ আজিও কেতবোৰ মন্তব্য কৰিছে কেতবোৰ সমষ্টিক লৈ অখিল গগৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে তিনিটা সমষ্টি আমি অকলে বিচাৰিছো আৰু দুটা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বিচাৰিছো সংখ্যালঘু সমষ্টিক লৈ অখিল গগৈ এনেধৰণৰ মন্তব্য কৰিছে উজনি অসমৰ সমষ্টিক লৈ অখিল গগৈ আজি মন্তব্য কৰিছে যে মই প্ৰমোদ বড়ো অতুল বৰা হ'ব নিবিচাৰো যে মই ৰাজহাট থিয় কৰি থাকিব বিচাৰো অখিল গগৈৰ বিনম্ৰ অনুৰোধ কংগ্ৰেছ দলক যে বিজেপিক পৰাভূত কৰা সকলো বিৰোধীৰ দায়িত্ব বৰ্তমান মুহূৰ্তত মই বহুত টেনশনত আছো মানুহৰ পৰা দূৰে দূৰে আছো না দল ৰব না বিৰোধী ৰব যদি মিত্ৰতা নহয় সেই কথা অখিল গগৈয়ে কৈছে এই সময়ত আমি হাতে হাত ধৰি নিৰ্বাচন প্ৰচাৰ চলাব লাগিছিল এই মুহূৰ্তত 1 মিনিটো অপেক্ষা কৰাৰ সময় নাই কংগ্ৰেছে নিজে ক'ব লাগে মিত্ৰতা হ'বনে নহয় ইয়াতকৈ আৰু মই ৰাজহাট বেকা কৰিব নোৱাৰো অৰ্থাৎ 15খন আসনক লৈ আকুৰগোজ যি স্থিতি অখিল গগৈ তাৰে এটা ইংগিত প্ৰদান কৰিলে ইয়াতকৈ ৰাজহাট বেকা কৰিলে মই জিয়াই থাকিব নোৱাৰিম বুলি কয় অখিল গগৈয়ে উজনি অসমত আমি প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছ জয়ী হ'ব নোৱাৰে মিত্ৰতাক লৈ জটিলতা থকা সমষ্টি 4টা সমষ্টি হৈছে ঢিং নাওবৈছা বৰছলা দিছপুৰ একেদৰে দলগাঁও সংখ্যালঘু সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ কথা অখিল গগৈ পুনৰবাৰ উল্লেখ কৰিছে গতিকে সেই প্ৰসংগত আজি গৌৰৱ গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাটো বিচাৰো কিন্তু আগতকৈ এতিয়া মোৰ জোৰ নাই আগতকৈ এতিয়া মোৰ জোৰ কমিছে আৰু সমান্তৰালকৈ তেওঁ ক'লে যে কংগ্ৰেছৰ নিলম্বিত বিধায়কক লৈ অখিল গগৈ আচলতে বুজাব কি বিচাৰিছে হিয়া ৰাইজে বুজক ৰাইজলৈ এৰিলে গৌৰৱ গগৈ সেই অসহায় স্বীকাৰোক্তি নেকি গৌৰৱ গগৈৰ কথাখিনি শুনিলে আপুনিও অনুমান কৰিব পাৰিব কিছু কথা আগবঢ়াইছো গৌৰৱ গগৈৰ সেই মন্তব্যখিনি গৌৰৱ গগৈৰ মন্তব্য আগবঢ়াই লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ পৰা নাই আৰু সেই কাৰণে আমাৰ দলৰ নেতৃত্বকো আমি বুজাব পৰা নাই পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰিত কৰিব হবল নে দুবল এটোতো যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল বা যোৱা পঞ্চায়তৰ নিৰ্বাচনহে প্ৰমাণ দিয়ে য'ত আমাৰ আলোচনা আমাৰ সম্পন্ন হ'ল আমি এই সম্পন্ন হোৱাৰ ৰিপৰ্টবোৰ আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আৰু য'ত আজি তাৰিখত ৰাইজৰ দলৰ লগত আধৰুৱা হৈ আছে সেইখিনিও আমি তাৰ ষ্টেটাছ ৰিপৰ্ট আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আনুষ্ঠানিকভাৱে আমি ভালকৈ ক'বলৈ বিচাৰোঁ কিন্তু নিশ্চয় আপোনালোকে জানে আমি কোনকেইটা দলৰ লগত আমি আলোচনা কৰি আছোঁ আপোনালোকেও ভালদৰে জানে আমি এটা ভাল পৰিস্থিতিত ভাল পৰিৱেশত আমি আনুষ্ঠানিকভাৱে সকলোকে জনাম কিন্তু সকলোৱে মিডিয়াটোৰ চৰ্চা হৈ আছে অলপ ক'ৰবাত অলপ আসনত অলপ ক'ৰবাত বঢ়াইকৈ কৈছে ক'ৰবাত কমাই কৈছে সেইকাৰণে এনেধৰণৰ বাতৰিৰ ওপৰত মানে স্পষ্টীকৰণ দিয়াতকৈ হয় বিভিন্ন দলৰ লগত আমাৰ ইতিমধ্যে আলোচনা সম্পন্ন হ'ল মই সেই দলৰ নেতৃত্বক মই আৰু তেওঁলোকৰ দলৰ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দলৰ নেতাসকল যিসকলে আমাৰ কথাবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত বহুত তেওঁলোকে আগভাগ ল'লে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আনুষ্ঠানিকভাৱে আমি পিছত মই কৈছোঁ ইতিমধ্যে যে আমাৰ সম্পন্ন হৈ যোৱাৰ পিছত আমি কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আৰু কিয় এটা দলৰ লগত আধৰুৱা হৈ আছে কি প্ৰথম পৰ্যায়ৰ পৰা আজি পৰ্যায়লৈকে কেনেদৰে আমি আগবাঢ়ি গৈছোঁ আৰু আজি তাৰিখত এই পৰ্যায়ত আমি আছোঁ সেইখিনিও আমি অৱগত কৰাইছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বৰ পৰাও আমি কিছু মাৰ্গদৰ্শন আমি এই সম্পৰ্কত পাম মই আশা কৰোঁ চাওক তেওঁতো আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আমাৰ অভ্যাস নাই সেইটো আমাৰ পৰম্পৰা নহয় আমি সব কথাবোৰ আনুষ্ঠানিকভাৱে ভালকৈ বহি কথাৰ গোপনীয়তা বহাল ৰাখি আমি কথাবোৰ কওঁ চ' সেইটো আমাৰ দলৰ আলোচনা সম্পৰ্কত আমি কেনেদৰে আগবাঢ়ি যাওঁ সেইটো আমাৰ দলৰ পৰম্পৰা এতিয়াও চাওক মই কোনকেইটা দলৰ লগত আমাৰ সম্পন্ন হ'ল সেইকেইটাই মই কোৱা নাই বা কোনকেইটা দলৰ লগত কোনকেইটা আসনৰ ওপৰত কথাবোৰ সম্পন্ন হ'ল সেইকেইটাও মই কোৱা নাই তো সেইটো আমাৰ পৰম্পৰা নহয় বা কোৱা আমাৰ সেইটো আমাৰ অভ্যাসটো নাই তেওঁ কৈছে সকলোৱে দেখিছেই যে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে আৰু আনজন বিধায়ক
যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল, বহুত অভিযোগ আছিল, সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে। তো নিশ্চয় এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ, আৰু ইয়াতকৈ আৰু বেছি মই নাভাবোঁ। মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই দিলোঁ। ৰাইজে নিৰ্ধাৰিত কৰিব, মইতো ক'ব নোৱাৰোঁ যে ৰাইজে কি ভাবিব। ৰাইজৰ আগত এটা কথা, ৰাইজেও চব কথা জানে, ৰাইজেও চব কথা বুজি পায়, ৰাইজেও চব কথাখিনি চাই আছে। মই নাভাবোঁ যে মোৰ কোৱা অক্তিয়াৰ আছে বা অধিকাৰ আছে বা ইমান অভিজ্ঞতা আছে যে ৰাইজে কেনেদৰে বুজিব যে মই ক'ব পাৰিম। এইটো মই ৰাইজৰ বিবেকৰ ওপৰত এৰি দিছোঁ। মই কৈছোঁতো আমাৰ বিভিন্ন লগত আমাৰ সম্পন্ন হ'ল, এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে, কথাবোৰ সম্পন্ন হোৱা নাই। আজিও মই কৈছোঁ, মই ইমান মানে মই কি কয় পজিটিভ হৈ আছোঁ যে হোৱাটো ভাল। কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে যিমান মই পজিটিভ আছিলোঁ, আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে। তথাপিও মই শেষ পৰ্যায়লৈকে আমাৰ দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল, কৰ্মীখিনিক আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ মই চেষ্টা কৰিম যে কিয় আমি সকলোকে লোৱাটো ভাল হ'ব। মই শেষৰলৈকে পাম, কিন্তু আজিলৈকে যিহেতু সম্পন্ন হোৱা নাই, ক'ৰবাত ময়ো মনত অলপ মানে আগৰ যিমান মই সক্ৰিয় হৈ আছিলোঁ বা আগতে যিমান মই পজিটিভ হৈ আছিলোঁ,